মই মামৰীয়া চলিটো মই ৰাখি আছো। হয় 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 কলমো আনিছো তোমাৰ কাৰণে। এই ঘৰৰ পৰিৱেশটো গোটেই চাওক আপোনালোকে, গোটেই ফটা এই টিংবিলাক আপোনালোকে দেখিছে। এই ঘৰৰ অৱস্থা একদম একো নাই। ঘৰ বিলটো দিব পৰা নাই। আপুনি কাৰোবাক কৈছিলে নে? কৈছিলো। যাই কাক কৈছিলে আপুনি? এই মঙলদৈত এটা বিশেষ জেগাত আহিছো। এই জেগাটো মানে এনেকুৱা মৰ্মান্তিক দুখ লগা এখন ঘৰ, য'ত নেকি মানে বহুতেই দুখ লাগে, বহুতেই বেয়া লাগে। গতিকে আজি ভিডিঅ'টো বহুত দুখজনক হ'ব, বহুত মৰ্মান্তিক হ'ব। গতিকে আহক আমি মানুহজনৰ ওচৰলৈ যাওঁ। আপোনালোকে দেখিছেনে এইজন বাচ্চা একদম সৰু, একদম দুখ লগা, বিৰাট মৰ্মান্তিক। এজন বাচ্চা সৰুতে মাকো ঢুকাই থাকিলে আৰু দেউতাকো ঢুকাই থাকিলে। গতিকে অতি দুখ লগা, দুখজনক। একমাত্ৰ সহায়ক হিচাপে আছে আপুনি। কি হয় এখেতৰ? আইতাক হয়। এইজনী আইতাক। আৰু আইতাৰ ঘৰটো দেখিছেনে আপোনালোকে? এয়া ঘৰ চাওক আপোনালোকে, একদম দুখ লগা ঘৰৰ পৰিৱেশ। গতিকে আমিও এনেকৈ আহিব নোৱাৰোঁ, বা ভাবিলোঁ আজি এইফালে আহি আমি মানে কিবা এটা মানে চাই যাওঁ কি হৈছে কি হোৱা নাই তাৰ। সেইকাৰণে আমি আহিলোঁ ইয়াতে। তোমাৰ নামটো কি বাবু? কি নাম? সমীৰণ ডেকা কৃষ্ণ। তুমি স্কুলত গৈছা নে নাই? গৈছা। তোমাৰ মাৰ নাম কি? পম্পী। তোমাৰ দেউতাৰ নাম? অশ্বিনী। দেউতা ঢুকাইছে তোমাৰ? ভগৱানে তোমাক ভাল কৰক। দেখিছেনে গাইজ, এইজন একদম দেৱশিশু। এই দেৱশিশু সৰুতে মাক দেউতাকক হেৰুৱালে, এতিয়া আইতাকৰ লগত থাকে। গতিকে মই ভাবিছোঁ এইজন বাচ্চাৰ যি বৰ্তমান স্কুলত দিছে না? স্কুলত দিছে। গতিকে মই ভাবিছোঁ এই বাচ্চাটোৰ কাৰণে এটা বেগ আৰু মোৰ যিখিনি সামৰ্থ্য দি পাৰোঁ, মই ইমান ডাঙৰ নহয় বা এনেকুৱা ধৰণৰ ইমান দান দিব পৰা মানুহ নহয়। মই ভাবিছোঁ এটা বেগ আৰু কেইখনমান বহী আৰু কেইটামান কলম লৈ আহিছোঁ। মই ভাবিছোঁ বাচ্চাটো পঢ়ক, ভালদৰে পঢ়ক, আকৌ মানে ভৱিষ্যতে তাৰ কিবা এটা হওক, সেই তাৰ আশাত মই এইখিনি বস্তু লৈ আহিছোঁ। এই এটা স্কুল বেগ আনিছোঁ। ভাবিছোঁ স্কুলত যোৱাৰ সময় হৈছে, স্কুলত যোৱা বয়স হৈছে, ভাবিলোঁ স্কুলত যাব এই বুলি এই বেগ এটাত। বাবা এইটো তুমি লোৱা। আৰু তোমাৰ কাৰণে মই এখন ফলি আৰু বহি আনিছোঁ। হা, তোমাৰ কাৰণে এখন ফলি আনিছোঁ। এইখন ফলি লোৱা। হা, ফলি লোৱা, এখন ফলি লোৱা। আৰু এই দুটা বহি আনিছোঁ। হা, তুমি ভালদৰে পঢ়িবা। হা, ভালদৰে পঢ়িবা। ৰ'বা, কলমো আনিছোঁ তোমাৰ কাৰণে। এয়া কলম। এয়া কলম আনিছোঁ তোমাৰ কাৰণে। আৰু এয়া তোমাৰ কাৰণে পেঞ্চিল আনিছোঁ। হা, তুমি ভালদৰে পঢ়িবা, লিখিবা। হা, ভাল মানুহ হ'বা। হা, হ'ব। তোমাৰ আইতাক কোৱাচোন। এইটো লোৱা আপুনি, ল'ব। মই মামৰীয়া চলিটো মই ৰাখি আছো। হয় হয় হয়। আৰু মই ডাঙৰ দীঘল কৰিছোঁ। হয় হয়। এতিয়া এই খুজি মাগি খুৱাই ডাঙৰ দীঘল কৰিছোঁ এনেকৈ বুলি কৈছোঁ আৰু কি ক'ম। গাইজ, এওঁ একদম সৰুৰ পৰাই এই বাচ্ছাটোক লালন পালন কৰিছে আৰু দিনটো খুজি মাগি আনি এওঁ মানে এই বাচ্ছাটোক ভৰণ পোষণ দি আছে। এখেতে মানে এটা ভাল পৰিৱেশত থাকিব পাৰে, এজন মানুহ হিচাপে এটা ভাল পৰিৱেশত, যাতে সুস্থ পৰিৱেশত থাকিব পাৰে, এখন ভাল কাপোৰ পিন্ধিব পাৰে। আমিও পাৰিলে, আমিও পৰাপক্ষত যিখিনি পাৰোঁ আমিও সহায় কৰিম পাৰালৈ। আৰু আমিও ইমানটো নহয়, আমিও জেনেৰেলভাৱে চলি থকা। তথাপিতো মোৰ মনতে বেয়া লাগি এই বাচ্ছাটো দেখি পেলাই মই মনতে ভাবিলোঁ বাচ্ছাটোতো কাপোৰ কানি দিলে যেনিবা পিন্ধিব, কিবা কৰিব। কিন্তু আচল কথাটো হৈছে তাৰ শিক্ষা। সি যদি শিক্ষা ল'ব পাৰে, সি ভৱিষ্যত তাৰ উজ্জ্বল হ'ব, ভৱিষ্যত পোহৰ হ'ব, ভৱিষ্যত সি পোহৰৰ বাট বিচাৰি পাব। মই সেয়েহে ভাবি পেলাই মই বেলেগ বস্তু নানি মই এই বেগখন আৰু ফলি এখন আৰু এই বহি আনিছোঁ, আনি আইতাকৰ হাতত দিছোঁ। গতিকে আপোনালোকেও জনাব এই বিষয়ে, মতামতটো জনাব। আহক আমি এওঁলোকৰ ঘৰৰ ভিতৰখন চাওঁ, কেনেকুৱা পৰিৱেশত আছে চাওকচোন ৰাইজ। এনেকুৱাকৈ ৰান্ধে, এটা চোলাত কেইটামান খৰিৰ লগত দি এনেকৈ ৰান্ধে। এয়া চাওক। আৰু এই ঘৰৰ পৰিৱেশটো গোটেই চাওক আপোনালোকে, গোটেই ফটা। এই টিংবিলাক এইবিলাক ওপৰৰ ফালে গোটেই ফটা। এইবিলাক পানী পৰিলে চাগে ৰাতি মানে শুবও নোৱাৰে। আৰু এইফালে চাওক, এইখন ঘৰৰ পৰিৱেশ কেনেকুৱা কি অৱস্থাত আছে, আমি কেনেকুৱাকৈ আছোঁ আৰু এওঁ কেনেকৈ আছে। গতিকে এইটো কোৱা নাই যে আমিও বহুত কিবা কিবিত আছোঁ, হ'লেও এজন মানুহ হিচাপে থকাৰ মানে সুবিধাকণ হ'লে সেইটো খুবেই আনন্দ। আৰু আমি সকলোৱে এক হৈ থাকিব লাগে, একে নিচিনা সমান হৈ থাকিব লাগে। কাৰণ ভগৱানৰ দৃষ্টিত আমি চবেই সমান। যে আমি যেতিয়া এই পৃথিৱীৰ পৰা গুচি যাম, তেতিয়া ভগৱানে সকলোকে একে সমানে লৈ যাব আৰু একেখিনি মাটিতে থাকিম। গতিকে আমি পৃথিৱীত থকা অৱস্থাত যদি আমি প্ৰত্যেকৰ কথাবিলাক ভাবোঁ, প্ৰত্যেকৰ যদি কিঞ্চিত পৰিমাণৰ হ'লেও যদি সহায় কৰিব পাৰোঁ, সেইটো আমাৰ আত্মাটো শান্তি পাব আৰু খোজ পাব। আৰু আপোনালোকে চাওক, ইয়াৰ কাৰণে কাপোৰ থোৱাৰ কোনো মানে হেৰিয়ে নাই, পৰিৱেশে
পৰিৱেশে নাই গোটেই বিছনাখনতে কাপোৰ এখন বিছনাতে পঢ়ে এখন বিছনাতে শুৱে এখন বিছনাতে গোটেই কাপোৰখিনি থোৱা গতিকে কিমান দুখ লগা আৰু মৰ্মান্তিক অৱস্থা এই বৰ্তমান আধুনিক যুগতো যদি এনেকুৱা এটা পৰিৱেশত যে এজন মানুহ থাকিব পাৰে গতিকে এইটো ভাবিব নোৱাৰা কথা গতিকে আপোনালোকক ময়ো অনুৰোধ জনালোঁ গতিকে এই ভিডিঅ'টো চাব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব কাৰণ আপোনালোকৰ এটা শ্বেয়াৰে এই বাচ্চাটোৰ ভৱিষ্যত উজ্জ্বল হ'ব পাৰে আৰু এই ঘৰখনৰ পৰিৱেশটো কিছু পৰিমাণে হ'লেও ভাল হ'ব পাৰে আৰু কাৰেণ্টটো কাটিছে নেকি হয় লাইন 2 মাহ হ'ল 2 মাহ হ'ল আপুনি ৰাতি কেনেকে টৰ্চ লগাই লওঁ টৰ্চ লাইট লগাই এতিয়াতো চাকি ব্যৱস্থাও নাই গতিকে এইটো বাচ্চাৰ লগত আপুনি এইটো বাচ্চাৰ লগত লগ হৈ কিনে থাকি আপুনি ছাতি জ্বলাই কেনেকে থাকে বাৰু গতিকে অতি মৰ্মান্তিক আৰু দুখ লগা কথা এইটোৰ ওচৰত দৃষ্টিগোচৰ কৰিব বুলি আমাৰ ফালৰ পৰা আশা থাকিল আৰু এইখন ঘৰ অৱস্থাই নিজে দিনটো খুজি মাগি খাই অনাৰ ফলত কেনেকে মানে কাৰেণ্টৰ বিলটো আপুনি মানে বিলটো দিব পৰা নাই আপুনি কাৰোবাক কৈছিলে নে কৈছিলোঁ যাই কাক কৈছিলে আপুনি এই মংগলত কৈছিলে বোলে মই এনেকুৱা দিব পৰা নাই নৰাৰ ফলত কি হৈছে মানে কাটি দিছে তাৰমানে লাইনটো কাটি দিছে মানে তেওঁলোকে ধৰ কোনো ধৰণৰ সঁহাৰি জনোৱা নাই আৰু ঠিক আছে হ'ব গাইডছ আপোনালোকে দেখিছেনে এওঁ অলৰেডি মানে আমাৰ মংগলদৈ যিখন মানে ইলেক্ট্ৰিচিটি অফিচ তাতো গৈছিল যোৱাৰ ফলত তেওঁ মানে কোনো ধৰণৰ সঁহাৰি জনোৱা নাই গতিকে আপোনালোকে নিজে চাওক আৰু এটা সুপৰামৰ্শ আগবঢ়াওক এইজন মানুহে দিনটো খুজি মাগি খাই আনাৰ ফলত পিছত আকৌ কেনেকৈ লাইন মানে বিল দিব সেইটো চৰকাৰী নিয়ম হয় কিন্তু তথাপিতো একদম দুখীয়া দৰিদ্ৰৰ কাৰণে আমাৰ যিহেতু আমাৰ চৰকাৰখন দুখীয়া দৰিদ্ৰৰ কাৰণে গতিকে দুখীয়া দৰিদ্ৰৰ কাৰণে সহায়ৰ হাত আগবঢ়ায় গতিকে মই এই ভিডিঅ'টোৰ যোগেদি মানে অনুৰোধ জনাওঁ আমাৰ কৰ্তৃপক্ষ ওপৰ মহল কৰ্তৃপক্ষসকলক যাতে তেওঁলোকে এই মানুহজনৰ ঘৰ পৰিৱেশটো চাই এই মানুহজনীৰ মুখলৈ চাই এই কণমানি দেৱশিশুটোৰ মুখলৈ চাই গতিকে তেওঁলোকে যেন এওঁক এটা সুস্থ পৰিৱেশত জীয়াই থকাৰ মানে এখন সুবিধাকণ দিয়ে তাৰ কাৰণে মই আমাৰ চৰকাৰী কৰ্তৃপক্ষই হওক বা বিভিন্ন বিষয়ববীয়াসকলে হওক মই তেওঁলোকক কাতৰভাৱে অনুৰোধ জনাইছোঁ গতিকে এওঁক কিবা এটা যাতে সুপৰামৰ্শ কৰি দিয়ে গতিকে আজিলৈ এৰিছোঁ ধন্যবাদ জয় অসম।